কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বোৰকা সাতগাঁও হাইস্কুলৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন। প্ৰায় 50 লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া এই ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অনুষ্ঠানটো ৰূপায়ণ কৰে বিধায়ক সত্যব্ৰত কলিতাই। অনুষ্ঠানত মংগলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া উপস্থিত থকাৰ কথা আছিল যদিও BTRৰ নিৰ্বাচনী ব্যস্ততাৰ বাবে তেখেত উপস্থিত থাকিব নোৱাৰিলে। বিধায়কগৰাকীৰ লগতে এই অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দিগন্ত কলিতা, প্ৰাক্তন বিধায়ক যাদৱ ডেকাৰ লগতে বহু অগপ আৰু বিজেপিৰ নেতাকৰ্মী উপস্থিত থাকে। আমাৰ কাৰণে এটা শুভ দিন। বোৰকা সাতগাঁও হাইস্কুলৰ খেলপথাৰখন আমি ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰিব বিচাৰিছোঁ আৰু ইয়াৰ কাৰণে আমাৰ সন্মানীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই যোৱা পঞ্চায়ত নিৰ্বাচনতে আমাক 50 লাখ টকা ঘোষণা কৰিছিল আৰু এই 50 লাখ টকাৰ আজি নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰোঁ আৰু মই ভাবোঁ সোনকালে আমি 2-3 মাহৰ ভিতৰতে এই নিৰ্মাণ কাৰ্য সম্পন্ন কৰি বোৰকা সাতগাঁও অঞ্চলৰ কাৰণে সমগ্ৰ কমলপুৰ সমষ্টিৰ সাংস্কৃতিক কৰ্মী বা আমি যিসকল খেলৰ লগত জড়িত সেইসকলক এটা ভাল উপহাৰ দিবৰ কাৰণে সক্ষম হ'ব পাৰিম। উল্লেখযোগ্য যে উক্ত ষ্টেডিয়ামৰ নিৰ্মাণৰ জৰিয়তে বৃহত্তৰ বোৰকা সাতগাঁও অঞ্চলৰ যুৱচাম উপকৃত হ'ব বুলিও দাবী কৰে বিধায়কগৰাকীয়ে। আৰু এই কাৰ্যকলাপত মই নিজে বৰ আনন্দিত যে আমাৰ ইয়াত বহুকেইখন খেলপথাৰ ইতিমধ্যে আমি কমলপুৰ আপোনালোকে জানে, তাৰপিছতো আমি কৰৰাৰ কাৰণে 23 লাখ টকা পাইছোঁ আৰু লগতে বিদ্যাখনতো আমি পইচা পাইছোঁ আৰু প্ৰায়বোৰ শিক্ষানুষ্ঠানৰ খেলপথাৰবিলাক আমি উন্নত কৰিম। বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাসৰ ৰিপৰ্ট, সংবাদ লহৰ।